বন্যাতক প্ৰদান কৰা হ'ব 15,000 টকাৰ অন্তৱৰ্তীকালীন সাহায্য। দুদিনৰ ভিতৰত এই সাহায্য আগবঢ়োৱাৰ চেষ্টা কৰা হ'ব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 1 লাখ লোকক প্ৰদান কৰা হ'ল এই সাহায্য। জিলা আয়ুক্তৰ কাৰ্যালয়ত তথ্য দাখিলৰ পাছতেই বেংক ট্ৰান্সফাৰ কৰা হ'ব বুলিও উল্লেখ কৰা হৈছে। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে আমাৰ বান আক্ৰান্ত জিলাসমূহত ৰাইজে যাতে এই সময়ছোৱা তেওঁলোকে বানৰ পিছৰ পৰিস্থিতিৰ লগত সন্মুখীন হ'ব পৰাকৈ কিছু সহায়ৰ হাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায়। তাৰ কাৰণে কেইবাটাও বক্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাখিছিলে আৰু আমি এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেইখিনি বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি হাতে কামে আগবাঢ়িছোঁ। 1 লাখটা পৰিয়ালক 15,000কৈ টকা দিয়াৰ কথা তেখেতে ঘোষণা কৰিছিলে। আজি আমি 2খন জিলাৰ প্ৰশাসনৰ লগত এই 1 লাখটা পৰিয়াল ক্ষতিগ্ৰস্ত পৰিয়াললৈ যাতে আমি এই 15,000 টকাটো পঠিয়াব পাৰোঁ, তাৰ কাৰণে এটা ছাৰ্ভে কৰাৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। প্ৰত্যেকখন ৰেভিনিউ ভিলেজত গাঁও প্ৰধানকে ধৰি গাঁও পঞ্চায়তৰ সদস্য তথা স্থানীয় 3 পৰা 4জন চৰকাৰী কৰ্মচাৰী, বিশেষভাৱে শিক্ষকসকলক এই ডাটাসমূহ সংগ্ৰহ কৰিবৰ কাৰণে আমি নিয়োগ কৰিছোঁ। বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰিব, IFSC কোড সংগ্ৰহ কৰিব আৰু এই সংগ্ৰহ কৰি 2 দিনৰ ভিতৰত, আজি 29 তাৰিখ, 29-30 এই 2 দিন সংগ্ৰহ কৰি 31 তাৰিখে জিলা উপায়ুক্তৰ কাৰ্যালয়ত তেওঁলোকক জমা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগে লগে যাতে আমি এইখিনি ভেৰিফাই কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰোঁ, যাতে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা 1 লাখটা পৰিয়াললৈ এই 15,000 টকা বেংক ট্ৰেন্সফাৰৰ যোগেদি প্ৰেৰণ কৰিব পাৰে। বান বিধ্বস্ত